ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম। কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য, আপোনালোকে সেই নামখিনিও দিব, আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ। ইয়াৰ পিছত CM AAA অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আগে কোবে ডিচিক কৈ আহিছোঁ যে 400 জেগাত 1200 ল'ৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে। নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম। সেইকাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায় তাৰ ফালে আপোনালোকে চকু দিব। হ'ব? দ্বিতীয়তে আমাৰ ফাতেমাবাদ বাগিচা আৰু ডুমনি বাগিচা, ঠিকে কৈছোনে নামটো? ডুমনি বাগিচাত আমি এটি কলি দুটি পাত আঁচনি 5,000 টকাকৈ পাব। তাৰ কাৰণেও আজি আমি হিতাধিকাৰী নিৰ্বাচন কৰি আহিছোঁ। বাক্সা জিলাত বহুত দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই, বাক্সাটো নাই, মানসতো নাই। গতিকে বাক্সাৰ কাৰণে আজি মই নতুনকৈ 4,000 ৰেচন কাৰ্ড দি আহিছোঁ আৰু মানসৰ কাৰণেও 4,000 নতুনকৈ আজি মই ৰেচন কাৰ্ড দি থৈ আহিছোঁ। তাৰমানে